নমস্কাৰ মই ৰীতা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো কিছু ব্যস্ত থকাৰ বাবে আপোনালোকৰ ভিডিঅ' আগবঢ়াব পৰা নাই তাৰ বাবে দুখিত আজি এটা সুন্দৰ টপিক লৈ আপোনালোকৰ মাজত আহিলো বিষয়বস্তুটো হৈছে মহিলাসকলে মাহেকীয়া হোৱাৰ সময়ছোৱাত ক্ৰিষ্টেলসমূহ পৰিধান কৰিব পাৰেনে বহুতে মোক সুধি আছে সেই কাৰণে ভাবিলো এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াও যাতে আপোনালোক উপকৃত হ'ব পাৰে আশা ৰাখিছো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই আপোনালোকে উপকৃত হ'ব আৰু আপোনালোকে জানে মই এক্সেছ বাৰ্চ ফেচিলিটেটৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত গৈ বাৰ্চৰ ক্লাছসমূহ দি আছো আপোনালোকে যদি বিচাৰে মোৰ লগত বাৰ্চ ক্লাছ কৰিবলৈ এক্সেছ বাৰ্চৰ সো আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনালোকৰ ডিষ্ট্ৰিক্টত গৈও প্ৰাইভেটলি ক্লাছ দিয়া হয় সো আপোনালোকে যোগাযোগ কৰিব বুলি আশা ৰাখিলো লগতে মই এগৰাকী টেৰট কাৰ্ড ৰিডাৰ কাৰ্ড ৰিডিং কৰি মানুহৰ সমস্যাসমূহ কিয় হৈ আছে তাৰ সমাধানৰ ৰাস্তা দেখাই দিবলৈ সক্ষম হৈছো আৰু যথেষ্ট লোক উপকৃত হৈছে বুলি জনাইছে ভাল লাগে আৰু লগতে 7 চক্ৰ হিলিং কৰোৱাই মানুহৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছো লগতে এঞ্জেল হিলাৰ এঞ্জেলৰ ক্লাছসমূহ দিও আৰু আপোনালোকে ক্ৰিষ্টেল এঞ্জেলসমূহ লাগিলেও মোৰ পৰা ল'ব পাৰিব সম্পূৰ্ণৰূপে হিলিং কৰা হৈ থাকে সো বলক ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু আপোনালোকে মোক ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব কমেন্ট কৰি দিব আৰু শ্বেয়াৰ কৰি থব আৰু নতুনকৈ আহা সকলে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব বলক ভিডিঅ'ৰ মাজলৈ যাওঁ আজিকালি ক্ৰিষ্টেলসমূহ অতি জনপ্ৰিয় হৈ পৰিছে মানুহৰ মাজত সকলোৱে ক্ৰিষ্টেল পৰিধান কৰি ভাল পায় আৰু উপকৃত হৈছে সম্পূৰ্ণৰূপে হিলিং কৰা যদি ক্ৰিষ্টেল আপোনালোকে পৰিধান কৰে উপকৃত হ'বই হ'ব ক্ৰিষ্টেল পৰিধান কৰি আৰু এতিয়া প্ৰশ্ন হ'ল সকলোৱে যে সুধিছে মোক যিসকলে সুধিছে তেওঁলোকক বা যিসকলে জানিব বিচাৰি আছে মনত প্ৰশ্ন আছে যে ক্ৰিষ্টেল আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰো বা মাহেকীয়া সময়ত আমি ক্ৰিষ্টেল পৰিধান কৰিব পাৰো নেকি সো মই এইখিনিতে ক'ব বিচাৰিছো আপোনালোকে মাহেকীয়া হোৱা অৱস্থাটো আপোনালোকে ক্ৰিষ্টেলসমূহ পৰিধান কৰিব পাৰে আৰু মাহেকীয়া হোৱাটো কোনো নিগেটিভিটি বা কোনো অস্পৃশ্যতা নহয় যদি আমি আধ্যাত্মিক দিশৰ পৰা চাব যাওঁ বৰ্তমান আমাৰ সমাজত ধাৰ্মিক দিশৰ পৰা আমাক এটো মাহেকীয়া যেটো আমাৰ মাইকী মানুহৰ হয় সো এটা নিয়ম হয় আমাৰ প্ৰকৃতিৰ নিয়ম আমাৰ সো হেতু কোনো অস্পৃশ্যতা নহয় আৰু ই আধ্যাত্মিকতাৰ দিশৰ পৰা চাবলৈ গ'লে ই কোনো ৰিজন নহয় যে আমি অলগ হৈ থাকিব লাগিব আমি একো চুব নাপায় সো এইবিলাক আমাৰ মনৰ ভুল ধাৰণা বুলি মই ক'ব গৈছো আৰু আমি কিবা কৰিলে আমাৰ পাপ লাগিব তেনেকুৱা গাত আমি একো এক্টিভিটিজ কৰিব নোৱাৰো সো হেতু সম্পূৰ্ণৰূপে ভুল বুলি মই ক'ব বিচাৰো আৰু নিজৰ অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছো আৰু আমি যেটো আমি অসমীয়া সমাজত বাস কৰা মানুহ সো আমি হিবিলাক আগৰ পৰা মানি আহিছো আৰু হেখিনি আমাৰ সাবকনসিয়াস মাইণ্ডত এক্টিভ হৈ আছে সো আমি ভয়কৈ যদি কিবা এটা কৰি দিও সো কিবা এটা হ'ব হোৱাৰ আমি অনুভৱ পাওঁ হেতু আমাৰ সাবকনসিয়াস মাইণ্ডৰ এটা ভয় হয় মই এৰহতে এটা এক্সাম্পল দিব বিচাৰিছো খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী সকলে যদি মাহেকীয়া হয় তেওঁলোকে তথাপিও চাৰ্চত যায় তথাপিও মাহেকীয়া গাতে বাইবেল পঢ়ে আৰু তেওঁলোকতো একো নহয় সো তেওঁলোকৰ সাবকনসিয়াস মাইণ্ড বা তেওঁলোকে মানি লৈছে যে এটো এটা ভগৱানে দিয়া আমাৰ এটা আমাৰ প্ৰসেস হয় তাত কোনো অস্পৃশ্যতা নাথাকে তেখেতে যদি মই সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ পৰা কৈছো কিয়নো মোৰ ছোৱালীজনী খ্ৰীষ্টিয়ান স্কুলত পঢ়িছিল আৰু যেতিয়া মানে কি তেওঁ আছিলে হোষ্টেলত তাত এটা চাৰ্চ আছে সো তেওঁ যেতিয়া মাহেকীয়া হয় তেতিয়া তেওঁ যাব নিবিচাৰে ন সো আমি এজনে ঈশ্বৰ আল্লাহ গড যি বুলি কওঁ সো আমি যে বাইবেল পঢ়িব নাপায় বা এনেকুৱা নহয় মই আধ্যাত্মিক দিশৰ পৰা কৈ আছো সো তেওঁ যায় ভগৱানৰ নাম আমি যি নহওক প্ৰক্ৰিয়াই ল'ব লাগে বস ইমানে সো তেওঁ যেতিয়া যাব নিবিচাৰে তেতিয়া কয় একো নহয় যাব পাৰি সো তেওঁলোকে যদি তেনেকুৱা গাত যদি বাইবেলখন এখন পবিত্ৰ গ্ৰন্থ যদি চুই পেলাই পাঠ কৰিলে একো নহয় তেনেহলে আমাৰ ইমান ভ্ৰম বা আমাৰ ইমান অস্পৃশ্যতা কিয়
যেতিয়া এইখিনি জ্ঞান মই পালোঁ বা বহুত ইণ্টাৰনেটত বা চাৰ্চ কৰি মই যেতিয়া গম পালোঁ আচলতে কথাটো হয় আমাক ভয় খুৱাই থৈ দিছে আৰু আমাৰ ছাবকনচিয়াছ মাইণ্ডটো তেনেকেই ট্ৰেইনিং হৈ আছে চ' আমাৰ মাজত যেতিয়া আমি ভয়টো আঁতৰাব নোৱাৰিম সেই অস্পৃশ্যতাৰ ভয়টো তেতিয়া হয়তো আমি কিবা এটা কৰিলে কিবা এটা আমি হোৱা দেখা পাব পাৰোঁ কিন্তু আৰু ক্ৰিষ্টেলসমূহৰ লগত মই এইটো কথাই ক'ব বিচাৰিছোঁ সামঞ্জস্য ৰাখি ক্ৰিষ্টেলসমূহ আমি পৰিধান কিয় কৰোঁ নিগেটিভ এনাৰ্জিৰ পৰা আমি প্ৰটেক্ট থাকিবৰ কাৰণে ক্ৰিষ্টেলসমূহ পৰিধান কৰোঁ ক'ৰবাত গ'লে আমি নিগেটিভিটি লাগি যাব ক্ৰিষ্টেলটো খুলি থওঁ ক্ৰিষ্টেলটোৱে আমাক প্ৰটেক্ট কৰে নিগেটিভিটিটো ক্ৰিষ্টেলে এবজৰ্ব কৰি লয় আৰু আমাক প্ৰটেক্ট কৰে চ' সেইকাৰণে মই মোৰ পৰা যদি ক্ৰিষ্টেল লয় চবতে এলাউ কৰি দিওঁ পুৰা হিলিং কৰা হৈ থাকে কিন্তু ফুল মুনত মই ৱাছ কৰি পেলাই তাক পুৰা নেচাৰেল চাৰ্জ কৰিবৰ কাৰণে ফুল মুনৰ তলত থ'ব দিওঁ আৰু সূৰ্য উদয় হোৱাৰ আগতে বস্তুটো লৈ আহিব লাগে আৰু নহ'লে আমি চেলেনাইট প্লেট ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমাৰ অৰাত সদায় নিগেটিভিটি লাগি থাকে চ' সেইটো কাৰণে মই সকলোকে এটা আমাৰ অৰাৰ পৰা যাতে অৰা ক্লিনজিং হ'বৰ কাৰণে ডেইলি বেচিছত এটা গা ধোৱা ৰেমেডি মই সকলোকে শ্বেয়াৰ কৰি থাকোঁ পিংক সল্ট হালধি নেমু আৰু গোলাপ জল দি যদি আমি সদায় গা ধোওঁ আমাৰ হাতত থকা ক্ৰিষ্টেলখিনিও ডেইলি ধোৱা হৈ যায় চ' ৱাছৰুমত গ'লে খুলিব লাগিব নেকি আমি যদি গা ধুই দিওঁ তেনেকৈ ক্লিনজ আপ হৈ যায় চ' আমাক নিগেটিভিটি প্ৰটেকশ্যনৰ কাৰণেই এই ক্ৰিষ্টেলসমূহ দিয়া হৈছে নিগেটিভিটি যেতিয়া ক'ৰবাত এনাৰ্জি থাকে চ' ক্ৰিষ্টেলে এবজৰ্ব কৰি লয় সেইকাৰণে ক্লিনজ কৰি থাকিব লাগে আমি শুদ্ধিকৰণ কৰি থাকিব লাগে বছ ক'ৰবাত গ'লে যে খুলিব লাগে নহয় আমি অৰা আমাৰ বডি আমাৰ গোটেই প্ৰটেকশ্যনৰ কাৰণে আমি ক্ৰিষ্টেল পৰিধান কৰোঁ এই কথাটো মনত ৰাখিব আৰু ক্ৰিষ্টেল আমি ক্লিনজ কৰি থকাটো বা হিলিং মানে কৰাই থকাটো চাৰ্জ কৰাই থকাটো মাজে মাজে প্ৰয়োজন কিয়নো সি নিগেটিভিটিবিলাক এবজৰ্ব কৰি লয় চ' তাক আমি ক্লিনজ আপ কৰিব লাগে বছ ইমানেই কথা আপোনালোকে মেঞ্চ হ'লেও আপোনালোকে পৰিধান কৰিব পাৰে ক'ৰবাত গ'লেও আপোনালোকে পৰিধান কৰিব পাৰে যেতিয়া আপুনি বাহিৰত গৈছে পুটুককৈ আপুনি ৱাছৰুমত সোমাবলগীয়া হৈছে আপুনি আকৌ খুলি আকৌ পাৰ্চ সেইবিলাক কৰি থাকিবলৈ কোনো প্ৰয়োজনে নাই কিবা নিগেটিভ এনাৰ্জি যদি বাথৰুমত থাকে ই এবজৰ্ব কৰি ল'ব আৰু যেতিয়া আপুনি ক্লিনজ কৰিব তাক চাৰ্জ কৰিব চব নাইকিয়া হৈ যাব চ' আপোনাক প্ৰটেক্ট দিবৰ কাৰণে আপুনি ক্ৰিষ্টেল পিন্ধিছে সেই কথাটো সদায় আপুনি মনত ৰাখিব আৰু যিটো আমি ভাবি আছোঁ যে আমি মেঞ্চ হ'লে আমি অস্পৃশ্য হৈ যাওঁ আমি কিবা চুলে পাপ এইটো আচলতে আমাৰ মনৰ ভুল ধাৰণা চ' যেতিয়াৰ পৰা মই এই কথাখিনি গম পালোঁ মই এই কথাটো নাভাবোঁ কেতিয়াও আৰু আপোনালোকে মেডিটেশ্যন যদি কৰে মেঞ্চ হ'লেও আমি মেডিটেশ্যন কৰিব পাৰোঁ কাৰোবাৰ যদি মেঞ্চত কিবা প্ৰব্লেম হয় মেঞ্চ হ'লে তলপেটত বিষাই কিবা এনেকুৱা ধৰণৰ মাহেকীয়া সমস্যা থাকিলে আমি যদি মেডিটেশ্যন কৰোঁ তেনেহ'লে তেনেধৰণৰ সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ আমি যদি মনত নিগেটিভিটি পুহি ৰাখোঁ তেনেহ'লে আমি সেই তেনেকুৱা ধৰণৰ আমি নিগেটিভ চিটুৱেশ্যন আমি ফেচ কৰিবলগীয়া হয় যেচি দৃষ্টি বেছি সৃষ্টি আমি যেনেকৈ পৃথিৱীখন চাব বিচাৰোঁ তেনেকেই আমি পৃথিৱীখন চাব পাৰোঁ যেতিয়াৰ পৰা ময়ো এই মেঞ্চ হোৱাৰ যিটো অস্পৃশ্যতা ভাৱটো মনৰ পৰা মুচি চাফা কৰি দিলোঁ মই মন্ত্ৰ চান্টিং কৰোঁ মই মেডিটেশ্যন কৰোঁ মোৰতো কোনো প্ৰব্লেম হোৱা নাই আৰু আগতকৈ কিছু ভাল হোৱাহে দেখা পাইছোঁ চ' যিটো নিগেটিভিটিৰ ভ্ৰম হয় আপোনালোকে মনৰ পৰা তাক পৰিষ্কাৰ কৰি দিয়ক আৰু আগতে কয় যে কিটচেনত সোমাব নালাগে ভাত বনাব নালাগে আচল মতে এটা কথা হয় যেতিয়া মেঞ্চ হয় ব্লিডিং হয় চ' মানুহে কি কৰে ৰেষ্ট লয় সেইটো কাৰণেহে অলপ ৰেষ্টত থাকে বাছ তাত আৰু অস্পৃশ্যতা বোলে একো কথাই নাথাকে যেতিয়া আপুনি সম্পূৰ্ণৰূপে নিজকে ষ্ট্ৰং ফিল কৰে তেতিয়াহ'লে আপুনি চব কৰিব পাৰে যদি আপুনি উইক ফিল কৰে তেতিয়াহ'লে ৰেষ্ট ল'ব বাছ পাৰ্থক্যটো সিমানেই চ' বুজি পালে বুলি আশা ৰাখিলোঁ আৰু কিবা যদি জানিব বিচাৰে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই